এয়া সকলোৱে ভালনে? এয়া ভাত পানী খাই আজি লাড়ু বনাব লাগিব। এই ৰাগিৰ লাড়ু বনাম। কাইলৈ আলহী আহিব, ভাগিন ছোৱালীজনী আহিব, নাতি দুটাক লৈ পেলাই। তাহাঁতৰ কাৰণে বোলো কিবা এটা বনাওঁ। কি দিছোঁ জানে? বুট আছে, শুকান বুটটো, বাদাম, ৰঙা বাদাম, এলমণ্ড কেইটামান আছে। গোটেইখিনি উপকৰণ মই মানে এই কেৰাহীখনত ভাজি লৈছোঁ। ৰাগি পেকেট এইখিনি মই এতিয়া মিক্সিত মাৰি লওঁ অকণমান ঠাণ্ডা হ'লে। গুড় দি বনাম মই। আমাৰ ঘৰত মানে চাহৰ লগত খাই খুব ভাল পায়। এতিয়া ৰাগি লাগিব, আটা লেখীয়া বস্তু, খুব স্বাস্থ্যসন্মত। আৰু নাৰিকলৰ পাউডাৰ গাখীৰ অকণমান লাগিব। 10 টকা পেকেটটো দিলেও হ'ব। তাৰপিছত ঘিউ লাগিব, বেছি নালাগে, এচামুচমান বা 2 চামুচ ঘিউ, আৰু কিমানখিনি বনাম তাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু অলপ চুজি দিম ৰাগি। এতিয়া মই কেৰাহীখন গৰম কৰি ল'লোঁ। ইয়াত মই এই চামুচখনে এচামুচ ঘিউ দিম, ডাঙৰ চামুচখনে 1 চামুচ, ইমানখিনি ঘিউ আপুনি যিমানখিনি বনাই সেই পৰিমাণ মতে দিব লাগিব। আৰু ৰাগি এবাতি লৈছোঁ, এই বাতিটোৱে, আৰু গুড় এবাতি লৈছোঁ, সেই একে চাইজ জোখৰ বাতিটোৱে সৈতে। আৰু চুজি কম লৈছোঁ, এই সৰু বাতিটোৱে এবাতি। এই গোটেইখিনি এতিয়া মই চুজি আৰু ৰাগিখিনি মই ভাজি ল'ম। আগতেতো বাদাম, বুট, এলমণ্ড এইবোৰতো ভাজি লৈছোঁৱেই, ভাজি পেলাই মিক্সিত মাৰি লৈছোঁ। এতিয়া এই দুটা মানে ৰাগি আৰু চুজিখিনি মই মানে ভাজি ল'ম ঘিউত। আপুনি ৰিফাইন তেলো দিব পাৰে। ৰিফাইন তেল দিলে আৰু খাবলৈ ভাল নালাগে মানে, কিন্তু দিলেও বেয়া নহয়। এই গোটেইখিনি মই ইয়াত একেলগতে ৰাগি আৰু চুজিখিনি ভাজি ল'ম। অলপ আমাৰ যেনেকৈ পকা মিঠৈ বুট যে শুকান বুট ভাজি লৈছোঁ, সেইখিনি মিক্সিত মাৰি লৈছোঁ। সেই যিমানখিনি মই ৰাগি দিছোঁ, সিমানখিনি মই এই উপকৰণকেইটা দি দিম ইয়াত মিলাই। গেছটো অফ কৰি ল'ব আপুনি মিলাওঁতে। তাৰপিছত ইয়াত মই নাৰিকলৰ গুড়ি এই হিচাপত দিব, আৰু কিবা এটা কৰি পেলাই হিচাপ কৰি দি দিছোঁ। তাৰপিছতে খিচমিচ দি দিছোঁ, এই সৰু বাতিটোৱে এবাতি। এইখিনি মই গোটেই অকণমান পাউডাৰ গাখীৰ দি দিওঁ। 10 টকা পাউডাৰ গাখীৰটো অকণমান দিলেই হ'ল আৰু ভালকৈ মিলাই ল'ব।